চাওতে চাওতে মেলানি মাগিবৰ সময় হল 2024 মাজত আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকি আছে কালৰ বুকুত হেৰাই যাব 2024 বৰ্ষ জন্ম পাব এটা নতুন বৰ্ষ 2025 ৰূপত আৰু এয়া হৈছে নতুনক আদৰাৰ সময় নতুনক আকোৱালি লোৱাৰ এটা শুভ মুহূৰ্ত আৰু এই নতুনক আকোৱালি লোৱা বা নতুনক আদৰণি জনোৱাৰ এই শুভ মুহূৰ্তখিনি উদযাপন কৰিবৰ বাবে সকলোৰে এতিয়া গাত তত নাই সকলোৰে মন উখল মাখল সকলোৰে মন থৌকি বাথো চৌদিশে এক উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে কাৰণ এয়া নতুনক আদৰাৰ সময় পুৱা নোপোৱাৰ হিচাপ নিকাচ লোৱাৰ সময় এয়া নতুন সময় নতুন দিগন্ত এয়া নতুন পোহৰ নতুন আলোক এয়া নতুন সংকল্প নতুন পৰিকল্পনাৰ সময় চৌদিশে এতিয়া নতুনৰে কথা চলিছে আৰু এই নতুনক আদৰিবৰ বাবে ইতিমধ্যে সৰ্বত্ৰে প্ৰস্তুতি আমি দেখুৱাই আছো বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ পৰিৱেশ বজাৰসমূহত মাছ মঙহ ক্ৰয় কৰিবলৈ ৰাইজৰ ভিৰ বাঢ়িছে প্ৰিয় দৰ্শক এই নতুন সময়খিনিত 2025 বৰ্ষৰ আদৰণিৰ এই মুহূৰ্তত মই জয়ন্ত মাধৱ গোস্বামী আপোনালোকক জনাইছো 2025 নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা আৰম্ভ কৰিছো ডিজিটেল লাইভত লৈ আহিছো এইখিনি মুহূৰ্তৰ এটা প্ৰাসংগিক বিষয় নতুনক আদৰাৰ সৈতে জড়িত এটা অতি গুৰুত্বপূৰ্ণ বিষয় সেয়া হৈছে আৰক্ষীৰ ক্লোজ বাৰ সাজু হৈছে আৰক্ষীৰ ক্লোজ বাৰ গুৱাহাটী মহানগৰীৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষী কঠোৰ হৈছে দুৰ্ঘটনা ৰোধ কৰাৰ বাবে আৰক্ষী এই মুহূৰ্তত তৎপৰ হৈছে কাৰণ নৱবৰ্ষ উদযাপন কৰিবলৈ গৈ বহুজনে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হয় ইয়াৰ পূৰ্বৰ বৰ্ষসমূহত আমি দেখি আহিছো সংবাদ মাধ্যমত আমি বিভিন্ন বাতৰি পৰিবেশন কৰি আহিছো সম্প্ৰচাৰ কৰি আহিছো 31 ডিসেম্বৰৰ এটা সুন্দৰ মুহূৰ্ত উদযাপন কৰাৰ নামত বহুতৰ জীৱনলৈ কাল অমানিশা নামি আহে বহু পৰিয়ালৰ জীৱনলৈ কাল অমানিশা নামি আহে বহুজনে প্ৰাণ হেৰুৱাই বহুজনে চিৰঘুনিয়া হৈ ৰয় দুৰ্ঘটনাত পতিত হয় আৰু ৰাজ্যত ক্ৰমাগতভাৱে দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে আৰু তাৰ একমাত্ৰ কাৰণে হৈছে অত্যধিক সুৰাপান আৰু এই অত্যধিক সুৰাপান কৰি গাড়ী চলোৱাৰ বিৰুদ্ধে সৰব হৈছে এই মুহূৰ্তত আৰক্ষী প্ৰশাসন মুখ্যমন্ত্ৰী কঠোৰ হৈছে মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতে এতিয়া আৰক্ষী পৰিবহণ বিভাগৰ তত নাইকিয়া হৈছে আনকি মন্ত্ৰীও ৰাজপথত অভিযান চলোৱা পৰিলক্ষিত হৈছে মন্ত্ৰী যোগেন মোহনে নিশা মহানগৰী জিএছ ৰোডত দুপৰ নিশালৈকে অভিযান চলালে প্ৰতিখন বাহনত টন্ন টন্নকৈ ব্ৰেথ এনালাইজাৰ লগাই বাহন চালকসকলক পৰীক্ষা কৰিছে আৰু সেইবাবে অসম আৰক্ষীয়ে এইবাৰ প্ৰস্তুতি চলাইছে ক্লোজ বাৰৰ নৱবৰ্ষ বুলি ক'লে পাব বাৰসমূহত যি ব্যস্ততা যি ধৰণৰ আয়োজন যি ধৰণৰ প্ৰতিযোগিতা চলে কোনখন বাৰে কিমান গ্ৰাহকক আকৰ্ষণ কৰিব পাৰে বাৰ বুলি ক'লে যি উৎসাহ উদ্দীপনা সেয়া যেন এখুব আগুৱাই যায় এখুব চেৰাই যায় স্বল্পবসনা যুৱতীৰ উদ্যাম নৃত্যৰ পৰা আৰম্ভ কৰি একাংশ যুৱকৰ উদ্ভণ্ডালি বিভিন্ন ধৰণৰ বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় এই বাৰক কেন্দ্ৰ কৰি বিভিন্ন বিতৰ্কৰ সৃষ্টি হয় এই বাৰত অত্যধিক সুৰাপান কৰি বিভিন্নজনে প্ৰাণ হেৰুৱাইছে গুৱাহাটী মহানগৰীতে তাৰ অধিক নজিৰ আছে একাংশ উদাহৰণ আছে আমি সেই পৰিৱেশ দেখি আহিছো বা দুৰ্ঘটনাৰ দৃশ্য আমি দেখি আহিছো আৰু এইবাৰ মুখ্যমন্ত্ৰী কঠোৰ হৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে পৰিবহণ বিভাগ আৰু আৰক্ষী প্ৰশাসন ৰাজপথত নামিছে প্ৰত্যেকখন বাহনত তালাচী চলাইছে ব্ৰেথ এনালাইজাৰ লগাই পৰীক্ষা কৰোৱা হৈছে আৰু তাৰেই প্ৰস্তুতি স্বৰূপে এইবাৰ আৰক্ষীয়ে মুকলি কৰিছে ক্লোজ বাৰ এই ক্লোজ বাৰ অৰ্থাৎ আপুনি যদি আইন ভংগ কৰে আপুনি যদি অত্যধিক সুৰাপান কৰি গাড়ী চলাই 31 ডিসেম্বৰ উদযাপন কৰাৰ নামত তেতিয়া হলে আপুনি ঘৰলৈ যোৱাৰ পথত যদি আপুনি ধৰা পৰিছে আৰক্ষীৰ ব্ৰেথ এনালাইজাৰৰ পৰীক্ষাত যদি আপুনি ধৰা পৰিছে সুৰাপান কৰাৰ কথা তেতিয়া হলে কিন্তু আপুনি ঘৰ নাপাবগৈ আপুনি সোমাব লাগিব আৰক্ষীৰ ক্লোজ বাৰত আৰক্ষী থানাই এই ক্লোজ বাৰ মুকলি কৰিছে আৰু এই থানাত আপুনি উৰেটো নিখা কটাবলগীয়া হ'ব পাৰে গতিকে সাৱধান হওক সজাগতাৰ বাবে আমি এই বিশেষ সম্প্ৰচাৰ আপোনালোকৰ মাজলৈ লৈ আহিছো আৰু লগতে আপোনালোকক সুধিব বিচাৰিছো নৱবৰ্ষ উদযাপনৰ প্ৰস্তুতি আপোনালোকে কেনেদৰে কৰিছে কোট খাব আজি লগে ভাগে কি পৰিকল্পনা আছে নতুনক লৈ কি পৰিকল্পনা নতুন সংকল্প কি আপোনাৰ হেয়াও জনাব পাৰে লাইভত এই মুহূৰ্তত ডিজিটেল লাইভত আপোনালোকৰ পৰিকল্পনাৰ কথা আৰু কোন কোন স্থানৰ পৰা লাইভ এই মুহূৰ্তত চাই আছে সেইখিনি কথাও জনাব পাৰে লাইভত কাৰণ এয়া নতুনক আদৰাৰ এটা সুন্দৰ সময় সুন্দৰ মুহূৰ্ত
বিগত বৰ্ষ অৰ্থাৎ 2024 বৰ্ষ মেলানী মাগিবৰ হ'ল এই 2024 বৰ্ষত আমি কি পালো কি নাপালো কি হেৰুৱালো পোৱাখিনি আমি কেনেদৰে আকোৱালি ল'ব পাৰিম পোৱাখিনিক আমি পাবলৈ কি কৰিব লাগিব সকলোখিনি নিশ্চয় পৰিকল্পনা সকলোৰে মনত আছে গতিকে সেই সংকল্পৰ কথা আপুনি এই মুহূৰ্তত জনাব পাৰে ডিজিটেল লাইভৰ জৰিয়তে কোট উদযাপন কৰিব নৱবৰ্ষ কাৰ লগত আজি লগে ভাগে এসাঁজ খাব কি থাকিব আপোনাৰ খাদ্য সম্ভাৰত আপোনাৰ মেনুখনত আজিৰ 31 ডিসেম্বৰৰ পাৰ্টিৰ মেনুখনত কি থাকিব সেয়াও জনাব পাৰে কাৰণ 31 ডিসেম্বৰৰ আনন্দ এটা খানা অবিহনে বা ভোজ ভাত অবিহনে আধৰুৱা হৈ ৰয় ভোজ ভাত খোৱাৰ আনন্দই পূৰ্ণতা প্ৰদান কৰে 31 ডিসেম্বৰ উদযাপনৰ সেই আনন্দক গতিকে আপোনাৰ ঘৰত আজি প্ৰস্তুতি কি সেয়াও আমাক জনাব পাৰে আৰু একে সময়তে আমি আপোনালোকক জনাইছো আৰক্ষীৰ তৎপৰতাৰ কথা সাৱধান হওক নিজৰ জীৱনটো ৰক্ষা কৰক আনৰ জীৱন ৰক্ষা কৰক সেইভাবে ইতিমধ্যে পথ সুৰক্ষা আইন অমান্য কৰি নিজৰ জীৱন বিঘ্নিত নকৰিব বুলি আহ্বান জনাইছে পৰিবহন বিভাগে 31 ডিসেম্বৰ আৰু 1 জানুৱাৰীত বাহন লৈ ওলাই আহোতে সাৱধান হ'বলৈ ইতিমধ্যে সাৱধান বাণী শুনাইছে পৰিবহন বিভাগে মদ্যপান কৰি ধৰা পৰিলে উৰে নিখা কটাব লাগিব থানাত আৰক্ষীয়ে স্থাপন কৰা ক্লোজ বাৰত আপোনাৰ সেই বাৰ পাব নহয় আৰক্ষীৰ বাৰত থাকিব লাগিব তাকো ক্লোজ বাৰ অৰ্থাৎ আৰক্ষীৰ থানাৰ বন্ধ কোঠৰীত আপুনি কটাবলগীয়া হ'ব পাৰে জৰিমনা বিহিবলগীয়া হ'ব পাৰে কাৰণ যোৱা নিশা 30 ডিসেম্বৰৰ মাজ নিশালৈকে চলা অভিযানত বিভিন্নজনে 10000 টকা পৰ্যন্ত জৰিমনা বিহিবলগীয়া হৈছে তেতুলৈকে গেলি গতিকে আজি 31 ডিসেম্বৰ বনভোজ খাবলৈ যোৱা লোকসকলৰ বাবেও এই বিশেষ সাৱধান বাণী বা সজাগতামূলক এটা বাৰ্তা যাতে কোনেও অত্যধিক সুৰাপান কৰি কাৰো জীৱনলৈ কোনো ধৰণৰ অমানিশা নমাই নানে নিজেও সুৰক্ষিত হৈ থাকে কাৰণ সাৱধানীৰ মৰণ নাই লাহে লাহে গাড়ী চলাওক সেই আহ্বানো ইতিমধ্যে পৰিবহন বিভাগে জনাইছে সকলোকে আনহাতে পূৰ্বৰ তুলনাত দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস পোৱাৰ কথা সদৰি কৰিছে পৰিবহন বিভাগে গুৱাহাটীত থকা সন্তান সকলৰ ওপৰত অভিভাৱকক নজৰ ৰাখিবলৈ পৰামৰ্শ আগবঢ়াইছে দিনটোত 3-4 বাৰ ফোন কৰি খবৰ লবলৈ আহ্বান জনাইছে গুৱাহাটীৰ বাহিৰৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী হওক বা যুৱক যুৱতী হওক গুৱাহাটীত কৰ্মসংস্থাপনৰ বাবে হওক পঢ়া শুনাৰ বাবে হওক গুৱাহাটীত আছে তেওঁলোকক যাতে দিনটোত 3-4 বাৰ ফোন কৰি অভিভাৱকে খবৰ লয় সেই পৰামৰ্শ আগবঢ়াইছে আহ্বান জনাইছে আৰক্ষী প্ৰশাসন পৰিবহন বিভাগে তথা চৰকাৰ প্ৰশাসনে কাৰণ বিগত সময়ছোৱাত গুৱাহাটী মহানগৰীত যেনেদৰে অপৰাধজনিত ঘটনা বৃদ্ধি পাইছে হুৰা সেৱন কৰি ড্ৰাগছ আসক্ত হৈ বহু লোকে বিভিন্ন ধৰণৰ অপৰাধ সংঘটিত কৰি আহিছে আৰু 31 ডিসেম্বৰ বুলি কলেই সকলোৰে গাত তৎনাইকিয়া হয় পাৰ্টি উদযাপন কৰিবলৈ গৈ সন্নিত জ্ঞান হেৰুৱাই যিকোনো কাম কৰি পেলাই গতিকে এই ক্ষেত্ৰত সকলোৱে সাৱধান হওক বিশেষকৈ অভিভাৱকসকলৰ ওপৰতো কিছু দায়িত্ব থাকিব সেই কথা সোঁৱৰাই দিছে পৰিবহন বিভাগে মুঠৰ ওপৰত এটা শুভ বৰ্ষ আমি সকলোৱে আদৰুৱা হওক ভালদৰে লগে ভাগে এসাঁজ খাই শান্তি সম্প্ৰীতিৰে ভাতৃত্বৰ দলেৰে বান খাই 2025 বৰ্ষটো এটা সফলতাৰ বৰ্ষ হওক 2025 বৰ্ষৰ উদিত সূৰ্যই সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনক সকলোৰে মুখত অনাবিল হাঁহি বিৰিঙি থাকক 2025 বৰ্ষ এটা সফলতাৰ বৰ্ষ হওক এটা আশাৰ বৰ্ষ হওক সেই কামনা কৰি এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা মই জয়ন্ত মাধৱ গোস্বামীয়ে